Hello students, আজি লিখিবা evaluate number 1 evaluate লিখিবা number 1 dx divide by cos x minus a cos x minus b এটো লিখিবা ঠিক আছে dx divide by cos x minus a cos x minus b তো এই ধৰণৰ কোৱেশ্চন যেতিয়া থাকিব তুমি এইটো লিখিব লাগিব চাবা ভাই বুজিলো এখানে 1 by sin a minus b দিলো তার লগে লগে sin a minus b আমি এটো দি মাল্টিপ্লাই করে দিলো cos x minus a cos x minus b dx এটো মন রাখব লাগিব হ্যাঁ sin a minus b দি মাল্টিপ্লাই করব লাগিব কিও করব লাগে নেক্সট টাইম চাই লোৱা 1 by sin a minus b তো কনস্ট্যান্ট হয় এটা চাবা এই যে উপর লিখলো sin a minus b এই sin a minus b যে লিখিছ ইয়াক মানে a minus b আমি এক্সপ্রেস করিম ইন টার্মস অফ x minus a and x minus b a minus b মই x minus a আৰু x minus b দুটাৰ হেল্প লৈ বনাব লাগিব a minus b ঠিক আছে তো চাবা যদি মই x minus b আৰু ইয়াতে তোমাৰ x minus a লিখো হ্যাঁ মাজত যদি মই মাইনাস সাইন দি দিও তেতিয়া চোৱা x ক্যান্সেল মাইনাস b প্লাস এটা মানে কি হল a minus b হল ঠিক আছে না আমি কি দি বনাইছো চাই লোৱা x minus a আৰু x minus b এই দুটা হেল্প দি বনাইছো ন তো নেক্সট লাইনত কৰিম আমি ওপৰত চোৱা sin a minus b ফর্মুলা হৈ আছে না sin a minus b তো ফর্মুলাটো হয় sin a cos b minus cos a sin b এটো ফর্মুলা আছিল ঠিক আছে কথাখানি sin a cos b minus cos a sin b ফর্মুলা বহাই দিলো এটা নেক্সট লাইন কব পাৰিবা যে 1 ডিভাইড বাই sin a minus b ইন্টিগ্রেশন রাবা ইয়াৰ পৰা দুটা বনাই দিম হা দুটা বনাম dx দুটা বনাম চাবা এইটো ডিভাইড কৰি দিম হা ডিভাইড কৰি দিলে থাকব sin x minus b cos x minus a divide by cos x minus a cos x minus b আৰু ইয়াতে লিখিবা cos x minus b sin x minus a divide by cos x minus a cos x minus b হল তো নেক্সট লাইন হবে 1 ডিভাইড বাই sin a minus b এটা চাবা ক্যান্সেল যায় আছে ন cos x minus a cos x minus a ক্যান্সেল তো থাকি যাব sin x minus b ডিভাইড বাই cos x minus b তার মানে আমি आंसर লিখিব পাৰো 10 x minus b একেদৰে ইয়াতে চোৱা cos x minus b ক্যান্সেল তো sin x minus a ডিভাইড বাই cos x minus a তান পাম 10 x minus a dx বুঝিবা এখানলৈকে এখানলৈ ক্লিয়ার হইছে তো sin a minus b আমি এই কারণে দিছিল যাতে আমি এই লাইনটো ব্রেক কৰি বনাব পাৰো sin a cos b minus cos a sin b আৰু এদৰে কৰিলে কি হয় লাষ্টত যাই আমি 10x minus b আৰু 10x minus a টো পাই যাও এতিয়া তুমি মন কৰা 10 ৰ ইন্টিগ্রেশনটো কি আছিল 10x dx ইয়াৰ आंसरটো পাইছিলা log of sec x plus c এটো পাইছিল না হয় কিন্তু আমার ইয়াতে আছে কি চাবা আছে 10x minus b dx এটো আছে না তো x minus b যদি তুমি z বুলি ভাবি লোৱা তেতিয়া dx to dz হৈ যাব না মানে x minus b ডেরিভেটিভ ইকুয়াল টু 1 হৈ যায় তো dx আৰু dz একে আহিব তো এই ক্ষেত্ৰত আমি পাও log of sec z plus c তার মানে আমি কব পাৰো log of sec
এক্স মাইনাছ বি প্লাছ চি, এইখিনি ক'ব পাৰোঁ হয়নে নাই? গতিকে আমি এই দুটা লাইন বাদ দি ডাইৰেক্ট এইটো ক'ব পাৰোঁ, টেন এক্স মাইনাছ বি ডি এক্স থাকিলে আমি লিখিম লগ অফ চেক এক্স মাইনাছ বি প্লাছ চি। ঠিক আছে, তো এইটো যে লিখিলোঁ, এইটো জাষ্ট তোমালোকে এইটো মন কৰিবা, এই যে টেন এক্স থাকিব লাগিছিল, যে টেন এক্স, এক্সৰ ঠাইত কি আছে, এক্স মাইনাছ বি আছে ন, এক্স মাইনাছ বিৰ ডেৰিভেটিভ কিমান তুমি এইটো চাব লাগিব। এক্স মাইনাছ বিৰ ডেৰিভেটিভ যদি 1 হৈছে তেতিয়াহ'লে তুমি ডাইৰেক্ট লিখি দিবা, কোনো প্ৰব্লেম নাই। যদি এক্স মাইনাছ বি, ধৰা ইয়াতে তোমাৰ আছে এ এক্স প্লাছ বি আছে, ছাপ'জ মই এইখিনি লওঁ, বুজিলোঁ এইখিনি। ছাপ'জ ইয়াতে আছে এ এক্স মাইনাছ বি ডি এক্স, তেতিয়াহ'লে তুমি কি কৰিবা চবা, এ এক্স মাইনাছ বি ডেৰিভেটিভ কৰিলে এ পাবা, তো ইয়াতে তুমি 1/a লগাই দিবা। ঠিক আছে, 1/a লগাই দিবা, এক্সৰ কোফিচিয়েণ্টটো ডিভাইড হৈ যায়। কিন্তু তোমাৰ যদি এক্সৰ কোফিচিয়েণ্ট নাথাকে, এক্সৰ কোফিচিয়েণ্ট যদি নাথাকে, তোমাৰ যদি এক্সৰ কোফিচিয়েণ্ট ডাইৰেক্ট 1 দি দিয়ে, তেতিয়া কি হ'ব, এইটো পাবা না, এইখিনিতো পাবা লগ অফ চেক এক্স মাইনাছ বি। তো এই কথাখিনি মনত ৰাখিবা যে এক্সৰ লগত কিমান মাল্টিপ্লাই হৈ আছে এইটো লক্ষ্য কৰিবা। যদি এক্সৰ লগত কোনো মাল্টিপ্লাই নাই, তেতিয়া তুমি ডাইৰেক্ট ফৰ্মুলা যিটো পাইছিলা সেই ফৰ্মুলাত লিখি দিবা। আৰু এক্সৰ লগত যদি কিবা এটা মাল্টিপ্লাই হৈ আছে, তেতিয়াহ'লে ডেৰিভেটিভ কৰিলেতো আইডিয়া পাবা না যে এক্স মাইনাছ বি আছে। যদি তোমাৰ ইয়াতে এ এক্স মাইনাছ বি থাকে, তো ডেৰিভেটিভ কি হয়, এ হয়, তো এ ডেৰিভেটিভ হৈছে মানে মনত ৰাখিবা যে এ দি ডিভাইড কৰিব লাগিব। তো এইদৰে তুমি ফৰ্মুলাটো বনাব পাৰিবা, মানে ডাইৰেক্ট বনাব পাৰিবা, তোমাৰ আৰু ছাবষ্টিটিউশ্যন লিখিব নালাগিব। তো সাইন এ মাইনাছ বি, এতিয়া মই ইণ্টিগ্ৰেশ্যন কৰিম। ইণ্টিগ্ৰেশ্যন কৰিলে টেনৰ ইণ্টিগ্ৰেশ্যন হ'ব চেক এক্স মাইনাছ বি, চৰি লগ আছে, লগ অফ চেক এক্স মাইনাছ বি, এইটো হ'ব লগ অফ চেক এক্স মাইনাছ এ প্লাছ চি। So 1 divided by sin a minus b log of sec x minus b divided by sec x minus a plus c. তো এটা অ্যান্সার আহি গ'ল। তো এইখিনি তোমাৰ এনসাৰ হ'ল। তো চাবা আৰু একবাৰ দেখাই দিওঁ, চাই লোৱা। আমি প্ৰথমতে 1/sin a minus b লাগে আৰু sin a minus b দি মাল্টিপ্লাই কৰিলোঁ। কৰাৰ পিছত এই যে এ মাইনাছ বি যে লিখা আছে, তাক আমি এক্স মাইনাছ এ আৰু এক্স মাইনাছ বিৰ হেল্প লৈ বনাইছোঁ। এইটো ক'ৰ পৰা আহিছে, এই তলত চালে হ'ল, এক্স মাইনাছ এ আৰু এক্স মাইনাছ বি আছে, তো তাৰ হেল্প লৈ আমি ওপৰত বনাইছোঁ। বনোৱাৰ পিছত ফৰ্মুলা হৈছে চাইন এ মাইনাছ বিৰ ফৰ্মুলা, চাইন এ কছ বি মাইনাছ কছ এ চাইন বি। নেক্সট আমি ডিভাইড কৰি দিলোঁ, ডিভাইড কৰাৰ লগে লগে 10 হয় না, 10লৈ কনভাৰ্ট হৈ গ'ল। তো 10ৰ ফৰ্মুলাটো আছিলে 10x ইণ্টিগ্ৰেশ্যন হয় লগ অফ চেক এক্স, তো আমি লিখিলোঁ লগ অফ চেক এক্স ফৰ্মুলা লিখি দিলোঁ, এনচাৰ পাই গ'লোঁ। হ'ল না? একেদৰে তোমাৰ যদি থাকে, একেদৰে তোমাৰ যদি থাকে যে ডি এক্স হোল ডিভাইড বাই কছ এক্স প্লাছ এ এক্স প্লাছ বি, এই অংকটো কৰিলেও তুমি ছেম ইয়াৰ নিচিনা কৰিবা, 1/sin a মাইনাছ বি দিবা, ইয়াতো sin a মাইনাছ বি দিবা, কিন্তু ইয়াতে মিলাব লাগিব কি, এক্স প্লাছ এ আৰু এক্স প্লাছ বিৰ হেল্প ল'ব লাগিব। মই দেখাই দিওঁ এইটো, 1 ডিভাইড বাই sin a মাইনাছ বি আছে, তো ওপৰত লিখিবা sin a মাইনাছ বি, ঠিক আছে, sin a মাইনাছ বি দিবা, বেলেগ দিব নালাগে, cos x প্লাছ a cos x প্লাছ বি। এতিয়া আমি হেল্প ল'ম x প্লাছ a x প্লাছ বিৰ হেল্প ল'ম, cos x প্লাছ a cos x প্লাছ বি, এই দুটাৰ হেল্প ল'ম। তো ওপৰত আছে সাইন এ মাইনাছ বি ন, তো সাইন, আমি এইটো লিখিও ৰ'বা, সাইন এইটো লিখি দিওঁ, এক্স প্লাছ এ মাইনাছ এক্স প্লাছ বি, চোৱাচোন মিলছে না, এ মাইনাছ বি মিলছে। তো এতিয়া আগৰ নিচিনাই এ মাইনাছ বি, ওপৰত হ'ব সাইন এ cos b minus cos a sin b dx whole divided by cos x plus a cos x plus b. তো 1/sin a minus b এটা তো হৈ গ'ল। নেক্সট আমাৰ ইয়াৰ পৰা দুটা পাম, ডিভাইড কৰিলে চোৱা, লক্ষ্য কৰা,
ডিভাইড কৰি দিলে sin x প্লাছ এ বাই cos x প্লাছ এ, তো এইটো পাবা tan x প্লাছ এ, আৰু এইটো ডিভাইড কৰি দিলে tan x প্লাছ b পোৱা যায়। তো এতিয়া ডাইৰেক্ট ইন্টিগ্ৰেশ্যন কৰিবা, তো ইন্টিগ্ৰেশ্যন কৰিলে পাবা tan x ৰ log of sec x মাইনাছ এইটোতো সেম log of sec x plus c. So 1 by sin a minus b log sec x plus a divided by sec x plus b plus c. এখানে অ্যান্সার ঠিক আছে। একই প্রসিডিউর না, সেম প্রসিডিউর। একে ধরে তোমার যদি থাকে নাম্বার 3 যে dx ডিভাইড বাই sin x প্লাস a sin x প্লাস b, বা তোমার থাকিব পারে dx ডিভাইড বাই sin x প্লাস a sin x প্লাস b, ঠিক আছে। নাইবা তোমার থাকিব পারে dx বাই sin x প্লাস a cos x প্লাস b, এটাও হব পারে, ঠিক আছে। যিমান পসিবল আছে গোটেইকেইটাৰ কাৰণে সেম প্ৰচিডিউৰ যাবা 1 বাই sin a minus b দিবা, সাইন বেলেগ দিব নালাগে, sin a minus b দিবা, sin a minus b দিবা, সেইমতে এই মেথডত কৰি যাবা, চাবা মিলি যাব এই ধৰণৰ কুৱেশ্যনবিলাক। হা, যদি এই ধৰণৰ কুৱেশ্যনটো আহে তেতিয়াহে মন থাকিব না। নেক্সট চাওঁ। নেক্সট হ'ল ধৰা আছে sin x প্লাছ a ডিভাইড বাই sin x, ধৰি লওক এই অংকটো কৰিব লাগে sin x প্লাছ a ডিভাইড বাই sin x। তো এইটো আমি কেনেকৈ কৰিম চাবা, বুজিবা। এইটো কৰিব গ'লে আমি কৰিম কি, এই যে ওপৰত যে sin x প্লাছ a আছে ইয়াক ব্ৰেক কৰি দিম, sin a cos b প্লাছ cos a sin b ডিভাইড বাই sin x কৰি দিলোঁ। এতিয়া ডিভাইড কৰি দিয়া, sin x কেঞ্চেল থাকি যাব cos a, এইটো তুমি চোৱা sin a থাকি গ'ল, cos x বাই sin x মানে cot x dx। সো এনসার হ'ব cos a আছে ন, তাৰমানে 1 আছে ইয়াতে, cos টো কনস্ট্যান্ট হয়, তো 1 মানে কি dx, dx ৰ কি পাবা x পাবা, প্লাস sin a cot x ৰ ইন্টিগ্ৰেশন কি, sin a টো কনস্ট্যান্ট হয়, হ্যাঁ ধ্ৰুবক হয়, cot x ৰ ইন্টিগ্রেশন কি আছিল log of sin x প্লাস c, এখানে অ্যান্সার হল। একেদৰে sin x minus a ডিভাইড বাই sin x থাকিব পাৰে, কৈ ল'বা, ঠিক আছে কৈ ল'বা। তোমাৰ যদি থাকে যে cos x minus a বাই cos x যদি থাকে, চাই লওঁ কি আহে, ঠিক আছে না, চাই লওঁ কি আহে। তো এইটো পাবা cos x cos a minus sin x sin a ডিভাইড বাই cos x, তো ডিভাইড কৰি দিলে cos a আৰু এইটো ডিভাইড কৰি দিলে tan x sin a হৈ গ'ল না, এটা ইন্টিগ্রেশন করলে হয়ে যাব। cos a কনস্ট্যান্ট হয়, তো 1 থাকিল, 1 মানে x হ'ব, sin a কনস্ট্যান্ট হয়, tan x আছে, tan x ৰ ইন্টিগ্রেশন log of sec x প্লাস হৈ গ'ল, ঠিক আছে। নাম্বার 4 লিখি চাও, the sin x plus a ডিভাইড বাই, যদি cos x থাকে চাই লওঁচোন কি হয়, যদি cos x থাকে কি হ'ব চাই লওঁ, হয় না কিবা ওলাই। তো সেম প্ৰচিডিউৰ কৰি চাওঁ, sin x cos a মাইনাছ cos x sin a ডিভাইড বাই cos x, গতিকে ডিভাইড কৰি দিলে sin x বাই cos x tan x, ইয়াতে তোমাৰ cos x কেঞ্চেল থাকি যাব sin a, গতিকে tan x মানে হ'ব log of sec x আৰু sin a dx মানে
এক্স হৈ গ'ল। আইডিয়া পাই আছে না কোনটো অংক কোনপানে যাব লাগে? এই ধৰণৰ অংকবিলাক তাৰমানে কি বেলেগ বেলেগ মেথড হয়, তো অলপ প্ৰেক্টিচ কৰিলেহে পৰা যায়। এইবাৰ ধৰি লোৱা আছে সাইন এক্সটো ওপৰত আৰু সাইন এক্স মান আছে এবাৰ তলত। এইবাৰ ধৰা এইদৰে আছে, তলত আছে সাইন এক্স মান আছে, ওপৰত আছে সাইন এক্স। এতিয়া কি কৰিব? এতিয়া কি কৰা যাব? তো এই ধৰণৰ কুৱেশ্যন থাকিলে চাবা, এই মাত্ৰ যে কৰিলোঁ মই সাইন এক্স প্লাছ এ বাই সাইন এক্স, ওপৰত ব্ৰেক কৰি দিছোঁ, ডিভাইড কৰি চেঞ্চাৰ মিলি গৈছে ন। কিন্তু এইবাৰ কি হৈছে, তলতে আছে সাইন ধৰি লোৱা এক্স প্লাছ এ আছে, একেই কথা, ধৰি লোৱা সাইন এক্স প্লাছ এ আছে আৰু ওপৰত আছে সাইন এক্স। তো এই কুৱেশ্যনটোৰ কাৰণে কি কৰিবা তুমি, এক্স প্লাছ এক ধৰি লোৱা জেড, ঠিক আছে। তো যদি জেড ধৰি লওঁ তেতিয়া এইটো হ'ব তোমাৰ সাইন জেড। ডি এক্স মানে কি হয় চাচোন, ডি এক্স মানে ডি জেড হয়, কাৰণ এক্স প্লাছৰ ডেৰিভেটিভ 1 হৈ যায়, তো ডি এক্স আৰু ডি জেড একেই হয়। এতিয়া চাবা সাইন এক্স ন, এতিয়া এক্স মানে কি চোৱা, ইয়াৰ পৰা চোৱা এক্স মানে কি জেড মাইনাছ এ, এক্স মানে হৈছে জেড মাইনাছ এ। তো এতিয়া কি হ'ল, আগৰ কুৱেশ্যনটো কনভাৰ্ট হৈ গ'ল না নাই? এইটো সাইন এক্স মাইনাছ এ বাই সাইন এক্স আগৰ কুৱেশ্যনত কনভাৰ্ট হৈ গ'ল না নাই? চোৱা ছেম হৈ গ'ল না। তো এতিয়া আগৰ মেথডত কৰি যোৱা। এই লাইনটোৱে মনত ৰাখিব লাগিব যে এক্স প্লাছ এক তুমি এটা ছাবষ্টিটিউট কৰা বেলেগ এটা ভেৰিয়েবল দি। তো ভেৰিয়েবল যেতিয়া ছাবষ্টিটিউট কৰা হ'ল, ওপৰত চোৱা জেড মাইনাছ আহি গ'ল। এতিয়া আমি প্ৰচিডিউৰ মতে যাম। প্ৰচিডিউৰ মতে হ'ল যে সাইন এ কছ বি মাইনাছ কছ এ সাইন বি ডিভাইড বাই সাইন জেড। তো সাইন জেড কেঞ্চেল কৰি দিলে থাকিব কছ এ, আৰু এইটো পাবা কট জেড সাইন এ ডি জেড। এতিয়া কৰা ইন্টিগ্ৰেশ্যন, তো পাবা কছ এ ডি জেড মানে পাবা জেড, কট জেডৰ ইন্টিগ্ৰেশ্যন পাবা লগ অফ সাইন জেড। এতিয়া লাষ্ট জেডৰ ভেলু বহাই দিবা, কছ এক্স প্লাছ এ সাইন এ লগ অফ সাইন এক্স প্লাছ এ প্লাছ চি হৈ গ'ল, ঠিক আছে। নেক্সট এই ধৰণৰ কুৱেশ্যন কৰি চাবা, কছ এক্স বাই কছ এক্স প্লাছ এফ ডি এক্স কৰি চাবা, কছ এক্স বাই কছ এক্স প্লাছ এফ ডি এক্স ছেম টাইপৰ কুৱেশ্যন ট্ৰাই কৰিবা। তো দুটা মেথড হ'ল না, মেথড দুটা হ'ল। নেক্সট মেথড দিবা এটা আছে, বহুত মেথড আছে, ইমান শিকিব নালাগে, জাষ্ট যিকেইটা দি আছোঁ তোমালোকে এইকেইটা প্ৰেক্টিচ কৰা, বৰ্ড লেভেলৰ কাৰণে কৰি আছোঁ। নেক্সট মেথড লিখিবা ইণ্টিগ্ৰেল অফ দ্য ফৰ্ম লিখিবা dx ডিভাইড বাই dx ডিভাইড বাই ফৰ্মটো লিখিবা আগতে, পিছত মই দি আছোঁ। তো dx ডিভাইড বাই লিখা যে এটা লিখিবা লিনিয়াৰ এক্স প্লাছ বি এ এক্স প্লাছ বি, আৰু এটা লিখিবা ৰুট অভাৰ ভিতৰত চি এক্স প্লাছ ডি। এটা থাকিব বাহিৰত আৰু এটা থাকিব ভিতৰত, ঠিক আছে, দুটা লিনিয়াৰ হয়। তো এই ধৰণৰ কুৱেশ্যন আমি ইণ্টিগ্ৰেল কৰিব লাগে। তো কেৱল মেথডটো জানিব লাগে যে আমাৰ মেথডটো কি। এটা এক্সাম্পল লওঁ, ধৰি লোৱা আছে dx হোল ডিভাইড বাই এক্স মাইনাছ 3 ৰুট অভাৰ এক্স প্লাছ 1, ধৰি লোৱা এইটো আছে। তো এইটো কি কৰিবা, মেথড চাবা, মেথডটো বুজিবা। মেথডটো হ'ল যে ৰুট অভাৰৰ ভিতৰত যিখিনি আছে, ঠিক আছে, ৰুট অভাৰৰ ভিতৰত যিখিনি আছে সেইটো তুমি ধৰিবা জেড স্কোৱাৰ। এই লাইনখিনি মনত ৰাখিব লাগিব যে ৰুট অভাৰৰ ভিতৰত যিখিনি আছে সেইটো ধৰিবা জেড স্কোৱাৰ। এই লাইনখিনি মনত ৰাখিব লাগে। এতিয়া বোথ ছাইড ডেৰিভেটিভ কৰা, চাবা ডেৰিভেটিভ কৰিবা বোথ ছাইড। লেফ্ট ছাইডটো 1 হ'ব, 1 মানে ডি এক্স থাকিব। ৰাইট ছাইড জেড স্কোৱাৰৰ ডেৰিভেটিভ টুৱাইচ জেড ডি জেড, গতিকে ডি এক্সৰ ভেলু পালোঁ টুৱাইচ জেড ডি জেড। এতিয়া
আমাৰ যিটো কুৱেশ্যন আছে কুৱেশ্যনত বহাই দিবা dxৰ জাগাত বহাই দিবা টুৱাইচ z dz x প্লাছ 1ৰ জাগাত বহাবা z স্কোৱাৰ হলে এখিনি এতিয়া x মাইনাছ 3 আছে চাবা x মাইনাছ 3 আছে মই মাইনাছ 3 লিখি দিলোঁ x এতিয়া x ৰ ভ্যালু কি ইয়াৰ পৰা উলিয়াই দিয়া x ৰ ভ্যালু হৈছে z স্কোৱাৰ মাইনাছ 1 x ৰ ভ্যালু বহাই দিলোঁ তাৰমানে কুৱেশ্যনটো গোটেইখিনি জেডলৈ কনভাৰ্ট কৰিব লাগিব তুমি x থৈ দিব নোৱাৰিবা তো যেহেতু x মাইনাছ 3 আছে তো x ৰ ভ্যালু তুমি ইয়াৰ পৰা বহাই দিয়া z স্কোৱাৰ মাইনাছ 1 গতিকে হ'ল টুৱাইচ z dz z স্কোৱাৰ মাইনাছ 4 এটা z কেনসেল হয় না 2 বাহিৰত গ'ল dz ডিভাইড বাই z স্কোৱাৰ মাইনাছ 2 স্কোৱাৰ ডাইৰেক্ট ফৰ্মুলা হৈ গ'ল ইয়াতো ফৰ্মুলা পাইছিলা না 7.4 যেতিয়া কৰিছিলো ইয়াত ফৰ্মুলা পাইছিলা তো ফৰ্মুলাটো হ'ল 1 বাই টুৱাইচ a log of x minus a by x plus a plus c তো হ'ল 1 বাই 2 এটা 2 কেনসেল গ'ল log z z মানে কি লৈছিলো z এই চোৱা z মানে root over x plus 1 root over x plus 1 root over x plus 1 plus 2 plus c হৈ গ'ল তো এই মেথডটো কেৱল জানিব লাগে যে এই ফৰ্মৰ কুৱেশ্যন থাকিলেই তোমাৰ কাম হ'ব root over ৰ ভিতৰত যিখিনি আছে জাস্ট তাক তুমি z স্কোৱাৰ বুলি এজুম কৰা ঠিক আছে z স্কোৱাৰ বুলি এজুম কৰা তেতিয়া তোমাৰ এনসাৰটো পাই যাবা ধৰা বেলেগ এটা এক্সাম্পল ল root x by x plus 1 dx ধৰা এইটো আছে এটা দেখাতে বেলেগ লাগিছে এইটো দেখাতহে বেলেগ লাগিছে কিন্তু এইটো আমি কনভাৰ্ট কৰিব পাৰিম আমাৰ যেটো কুৱেশ্যন আছে হেতুলৈ কনভাৰ্ট কৰিব পাৰিম মানে আমাৰ যেটো ফৰ্ম আছে তো চাবা ইয়াতে আছে x plus 1 মই এটা root x মাল্টিপ্লাই কৰিলোঁ ইয়াতে root x x হৈ গ'ল হ'ল না ঠিক আছে এটা তুমি root x ৰ x মানে root over ভিতৰত যিখিনি আছে তো z স্কয়াৰ ধৰিব পাৰিবা ঠিক আছে root over ভিতৰত যিখিনি আছে হেতু তুমি এতিয়া z স্কয়াৰ বুলি ধৰিব পাৰিবা তাৰমানে আছে কিমান x তো x ক ধৰি লোৱা z স্কয়াৰ x ক ধৰি লোৱা z স্কয়াৰ তেতিয়া হলে dx হ'ব টুৱাইচ z dz তো ওপৰত হ'ব টুৱাইচ z dz x আছে ন x মান লিখিবা z স্কয়াৰ root x আছে তো লিখিম root over z স্কয়াৰ x plus 1 তো আমি লিখিম z স্কয়াৰ plus 1 গতিকে এটো হল z টুৱাইচ z কিউব dz ডিভাইড বাই z স্কয়াৰ plus 1 2 বাহিৰত গ'ল z কেনসেল গ'ল z স্কয়াৰ dz বাই z স্কয়াৰ plus 1 এতে এই ধৰণৰ কোৱেশ্চন আমি কৰিছিলো আগতে এই ধৰণৰ কোৱেশ্চন কৰিছিলো কেনেকৈ কৰিছিলো যে দুটা ডিগ্ৰী সেম ওপৰৰ ডিগ্ৰী 2 তলৰ ডিগ্ৰী 2 তো সেম মানে ডিভাইড কৰিব লাগিব z স্কয়াৰক z স্কয়াৰ প্লাস 1 দি ডিভাইড কৰা গতিকে আমি পালো 1 minus 1 by z স্কয়াৰ প্লাস 1 গতিকে 2 1 মানে হ'ব z আৰু এটোৰ ফৰ্মুলাটো হয় 10 ইনভার্স z হয় ফৰ্মুলা মতে 10 ইনভার্স z প্লাস c এটা z মানে কি root x z মানে root x minus 10 ইনভার্স root x plus হৈ গ'ল তো এই ধৰণে কৰিব লাগিব ঠিক আছে এতিয়া মই দিলো এটো দুটা লিনিয়াৰ থকা ন যদি থাকে তোমাৰ কোয়াড্ৰেটিক্স এটা দিও মই ৰবা এটা এক্সাম্পল দিও ধৰিলো এবাৰ আছে dx by x স্কয়ার minus 4 কোয়াড্রেটিক না এখানে সেকেন্ড ডিগ্রি আর রুট ওভার ভিতরখিনি লিনিয়ার আছে রুট ওভাৰৰ ভিতৰখিনি লিনিয়ার আর রুট ওভাৰ বাহিৰৰখিনি ধৰিলো এবাৰ কোয়াড্রেটিক আছে সেকেন্ড ডিগ্রি তো ইয়াতো সেম মেথড তুমি কৰিবা কি x plus 1 ক ধৰি লোৱা z স্কয়ার তেতিয়া হলে dx হৈ আছে টুৱাইচ z dz তো কুৱেশ্যন তোমাৰ হৈ গল ওপৰত হৈ গল 2z dz হলা
এইখিনি হ'ব জেড স্কোৱাৰ এতিয়া চাবা এক্স স্কোৱাৰ আছে ইয়াৰ পৰা তুমি এক্স কিমান হয় আগত চাই লোৱা এক্স কিমান হয় জেড স্কোৱাৰ মাইনাছ ওৱান জেড স্কোৱাৰ মাইনাছ ওৱান ইয়াতে স্কোৱাৰ দিলে হ'ল ঠিক আছে তো চাবা ওপৰত আছে টুৱাইছ জেড ডি জেড কিন্তু তলততো এই জেড স্কোৱাৰ এইটো কেঞ্চেল যাব হয় না কেঞ্চেল যাবতো তেতিয়াহ'লে চাবা জেড স্কোৱাৰ কেঞ্চেল কৰা এতিয়া চাবা জেড পাৱাৰ 4 মাইনাছ টুৱাইছ জেড স্কোৱাৰ প্লাছ 1 মাইনাছ 4 এইখিনি হ'ল তো ৰবাচোন ওপৰত আছিল ডি এক্স মানে লিখিলোঁ টুৱাইছ জেড ডি জেড ঠিক আছে এইখিনিলৈকে তো এতিয়া তুমি চাবা ওপৰত হ'ল 2z 2dz হ'ল না এতিয়া তুমি এইটো চাবা এতিয়া এইখিনি চাবা এইখিনি আমাৰ হৈ আছে জেড পাৱাৰ 4 মাইনাছ 2z স্কোৱাৰ মাইনাছ 3 হ'ল না এতিয়া তুমি এইটো ফেক্টৰাইজ কৰিব লাগিব ফেক্টৰাইজ কৰিলে তেতিয়া তোমাৰ মেথডত আহি যাব হা ৰ'বা এক মিনিট এটা কাম কৰি দিওঁ ফেক্টৰাইজ কৰাতকৈ এই লাইনটোৰ পৰা আনিলে মোৰ ইজি হ'ব মই দেখাই দিওঁ ৰ'বা সেইটো কৰিব পাৰিবা সেইটো মই কোৱা নাই আৰু চাবা এইটো বেছি ইজি হ'ব চাই লোৱা টুৱাইছ ডি জেডটো কেঞ্চেল হৈ গ'ল তো ইয়াতে তুমি পাবা জেড স্কোৱাৰ মাইনাছ 1 মাইনাছ 2 হয় না আৰু হ'ব জেড স্কোৱাৰ মাইনাছ 1 প্লাছ 2 চাই লোৱা এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ আমি লিখিব পাৰোঁ না এ মাইনাছ বি এ প্লাছ বি এ মাইনাছ বি এ প্লাছ বি লিখিব পাৰোঁতো তো সেইটোৱে কৈ আছোঁ যে এইটো হ'ল এ মাইনাছ বি এ প্লাছ বি তো হৈ গ'ল 2dz ডিভাইড বাই জেড স্কোৱাৰ মাইনাছ 3 আৰু হৈ আছে জেড স্কোৱাৰ প্লাছ 1 জেড স্কোৱাৰ প্লাছ 1 ক্লিয়াৰ এতিয়া তোমাৰ ইয়াৰ পিছৰখিনি কৰিব লাগিব এই যে তুমি পাইছিলা পাৰ্চিয়েল ফেক্টৰাইজেশ্যন মেথড যিটো পাইছিলা আংশিক ভগ্নাংশ পদ্ধতি সেই পদ্ধতিত তুমি এইটো সলভ কৰিব লাগিব ঠিক আছে এইটো থাকিল হোমৱৰ্ক কৰি ল'বা পাৰ্চিয়েল ফেক্টৰাইজেশ্যন পদ্ধতি মনত ৰাখিবা 7.5 এক্সাৰচাইজত কৰিছিলা 7.5 এক্সাৰচাইজ ঠিক আছে এই কুৱেশ্যনত তুমি চোৱা জেড স্কোৱাৰ আছে কোনো জেড নাই গতিকে জেড স্কোৱাৰক তুমি ধৰি ল'বা টি বুলি ধৰি ল'বা ধৰি তাৰপিছত তুমি সলভ কৰিবা দুটা কনষ্টেণ্ট অনলি এ এণ্ড বি লাগিব হয় না দুটা কনষ্টেণ্ট আহিব টি ধৰিলে এ লাগিব আৰু বি লাগিব যেতিয়া তুমি এ আৰু বি পাই যাবা তেতিয়া তোমাৰ ইণ্টিগ্ৰেশ্যন কৰি দিলে এনচাৰটো পাই যাবা হ'ব 7.5 এক্সাৰচাইজত কৰা আছে তো সেই মেথডত এইখিনি বাকীখিনি কৰি ল'বা আজি হ'ব দিয়া এইখিনি হা দিয়া থেংক ইউ